নমস্কাৰ বন্ধুসকল, মই এটা অন্যতম ৰেচিপি লৈ আহিছোঁ। ইয়াতে মই আজি বনাব ওলাইছোঁ শুকান মাছৰ চাটনি। শুকান মাছ লৈছোঁ, নহৰু লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু জলকীয়া লৈছোঁ। এইখিনি মই ভালদৰে পেষ্ট কৰি ল'ম। ইয়াতে মই কেৰাহী বহাই দিছোঁ। কেৰাহীত তেল দি দিছোঁ। কেৰাহী গৰম হৈ গৈছে। এতিয়া মই পেষ্ট কৰাখিনি গোটেই দি দিছোঁ। হালধি দি দিছোঁ আধা চামুচ, নিমখ দি দিছোঁ আধা চামুচ। এতিয়া মই ভালদৰে লৰাই দিম। জ্বলা জ্বলা দালিৰ সৈতে খাই ভাল লাগিব গৰম গৰম ভাতৰ লগত। তেওঁলোকে খাই পাইছেনে বন্ধুসকল? এনেকুৱা কৰি এবাৰ খাই চাবচোন কেনেকুৱা জুতি লাগে। এতিয়া মই ভালদৰে ধুই থোৱা দুটা শুকান মাছ দি দিছোঁ। মই ভালদৰে লৰাই দিম। এনেকুৱা ৰঙচুৱা কৰি ভাজি ল'ব। চাটনিটো মোৰ হৈ গৈছে। মই গেছৰ ওপৰত বন্ধ কৰি দিছোঁ। হৈ গৈছে মোৰ শুকান মাছৰ চাটনি। আজি মই ভাতৰ সৈতে খাম। আলু পিটিকা, পটল ভাজি, পিঁয়াজ লৈ লৈছোঁ, বইল দালি, শুকান মাছৰ চাটনি। এইখিনিয়ে মোৰ আজিৰ ৰেচিপি। এতিয়া খাম আৰু। প্লিজ আপোনালোকেও খাই এনেকৈ কমেণ্ট কৰি জনাবচোন। লাইক এণ্ড কমেণ্ট কৰিব প্লিজ। থেংক ইউ।